আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব, ই কুহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে, য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব। আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে এক্সামৰ কাৰণে। আমাৰ ডিএমই এক্সাম আহিলেই নহয় জানো। এতিয়া আমি মন কৰিবলগীয়া কিছুমান কথা কেতিয়াবা আমাৰ অজ্ঞাতে ভুল হৈ যায় পৰীক্ষাত। কিছুমান আমি জানিবলগীয়া বস্তু কি কৰোঁ, সময়ত আমাৰ শিকা নহয় বা জনা নহয় বা আলোচনা কৰা নহয়, বা কিছুমান এনেকুৱা বস্তু থাকে যিবোৰ আমি জানিলেও সময়ত ভুল কৰি থৈ আহোঁ। আৰু এই ভুলসমূহ এভইড কৰিবৰ কাৰণে এই সাধাৰণতে হ'ব পৰা বা আমাৰ অজ্ঞাতে বা আমি অকণমান সময়ৰ কাৰণে এবচেণ্ট মাইণ্ডেড হৈ গ'লে হ'ব পৰা ভুল কিছুমান এভইড কৰিবৰ কাৰণে আমাৰ কিছুমান ট্ৰিক্স আছে। আৰু সেই ট্ৰিক্সবোৰৰ লগতে আজি আমি ডিছকাছ কৰিম কেইটামান হ্যাক। সেইকাৰণে ক্লাছটোৰ নাম দিয়া হৈছে গ্ৰামাৰ এণ্ড ভকেব হ্যাক। ভকেব মানে হৈছে ভকেবুলাৰী। ইয়াতে গ্ৰামাৰৰ লগত ৰিলেটেড আৰু ভকেবুলাৰীৰ লগত ৰিলেটেড কেইটামান হ্যাক মই ডিছকাছ কৰিম। প্ৰায় 20টামান তেনেকুৱা ডিছকাছ কৰিম, য'ত 13 ৱৰ্ডছ থাকিব বেলেগ বেলেগ। আমি ক'ত কোনটো ইউজ কৰিব পাৰোঁ বা কোনটো আচলতে কি মিনিং বুজায়, সেইখিনি কথা ডিছকাছ কৰিম। আই হোপ আপোনালোক আটাই ৰেডি ক্লাছটোৰ কাৰণে। গতিকে আমি পলম নকৰোঁ, ক্লাছটো আৰম্ভ কৰি দিবলৈ ওলাইছোঁ। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ই কুহিপাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আৰু আহক আজিৰ ক্লাছটো আৰম্ভ কৰি দিওঁ। আজিৰ ক্লাছৰ ডিছকাশ্যনৰ বিষয়টো নিশ্চয় আপোনালোকে গমেই পাইছে, যিটো হ'ল গ্ৰামাৰ এণ্ড ভকেব হ্যাক বুলি কৈছোঁ। ইয়াত কেনেকুৱা বস্তু থাকিব, আমি সচৰাচৰ কৰা কিছুমান ভুল। ইয়াতে দুটা স্পেলিং আপোনালোকে দেখিবলৈ পাইছে, ইটছ আৰু ইটছ। এই দুইটা কেনেকুৱা সেন্সত বা কি হিচাপত ব্যৱহাৰ হয়, আমি সেই বস্তুটো জনাটো জৰুৰী। আমি এইটো লিখো ৰাইট, ইটছ এনেকেও লিখো, আৰু আমি কি বুলি লিখো, ইটছ বুলিও লিখো। এতিয়া কি হয়, যেতিয়া প্ৰথমটো আমি লিখো, প্ৰথমটোৱে এটা শৰ্ট ফৰ্ম। প্ৰথমটো কি শৰ্ট ফৰ্ম। শৰ্ট ফৰ্মটোৱে কি বুজাব পাৰে, ৰিপ্লেচ ইটছ উইথ কি, ইট ইজ অৰ ইট হেজ। ইট হেজ বুলি ক'লেও ইটছে লিখা যায়, ঠিক আছে। ইটছ গট বুলি যদি লিখো তেতিয়াহ'লে কি বুজাব, যদি এনেকে মই লিখো ইটছ ব্লু, তাৰ মানে ইট ইজ ব্লু, ৰাইট। আকৌ মই যদি সেই বস্তুটোকে লিখো ইটছ গট সামথিং, ইয়াত কিবা এটা আছে, ৰাইট। হিজ গট সামথিং। আমাৰ যে লিখে, কি লিখে, এনেকে যে লিখে ইণ্ডিয়াজ গট টেলেণ্ট, সাপোজ আমি এনেকে যে লিখিলো, ইয়াত কি বুজায়, এই যিটো ইণ্ডিয়া আছে তাৰ মানে কি, তাৰে মিনিংটো হ'ল ইণ্ডিয়া হেজ গট টেলেণ্ট, ঠিক আছে। মানে ভাৰতবৰ্ষত এনেকুৱা মানুহ কিছুমান আছে যাৰ বহুতো প্ৰতিভা আছে, বা ভাৰতীয় হিচাপে আমি কি, বহুতো প্ৰতিভাৰ অধিকাৰী, সেইটোকে কোৱা হৈছে। এতিয়া প্ৰথমটোৱে কি বুজালে, ইটছটোৱে ইট ইজ অৰ ইট হেজ বুজালে। আকৌ if it still makes sense, keep the apostrophe, if not use its. এতিয়া যদি apostrophe টো লগাই লোৱাৰ পিছত মিনিং বুজাই আছে, তেতিয়াহ'লে কি কৰিব দিছে, তেতিয়াহ'লে সেইটো তেনেকে ৰাখিব দিছে। আৰু যদি মিনিংটো নাই বুজোৱা তেতিয়াহ'লে আমি কি কৰিব লাগিব, তেতিয়াহ'লে তাক গুচাই পেলাই আমি কি লিখিব লাগিব, ইটছ লিখিব লাগিব। বুজি পালে, আমি যিটো ইটছ লিখো, ইট লিখি উঠি এপষ্ট্ৰফি আৰু এছ লিখো, তাৰে মিনিংটো হ'ল ইট ইজ নাইবা ইট হেজ, ঠিক আছে। এতিয়া বাক্য এটাত ইটছ লিখোতে কি, মই যদি এনেকে লিখো কিবা এটা আৰু এনেকে বায়'ডাইভাৰ্চিটি বা কিবা এটা, ঠিক আছে। The earth has lost
ইটস বায়োডাইভাৰ্চিটি। এতিয়া এটা বস্তু চাওক আমাক কিহৰ কথা কৈছে, ইটছ আৰু ইটছ এই দুটাৰ মাজৰ ডিফাৰেন্সৰ কাৰণে। এইটো হৈছে কি, এইটো বুলি কৈছে ইট ইজ নাইবা ইট হেজ। ঠিক আছে, দ্য আৰ্থ হেজ লষ্ট ইট ইজ বায়োডাইভাৰ্চিটি। মিনিং বুজাইছেনে? যদি আমি বাক্যটো ভালকে চাওঁ, ইয়াতে মিনিং নাই বুজোৱা। কি হৈ আছে? গণ্ডগোল এটা হৈ আছে। যদিহে আমাক কি কৈছিলে, ইফ ষ্টিল মেক্স চেন্স কিপ দি এপষ্ট্ৰফি। যদি চেন্স বুজাই আছে, যদি অৰ্থ ঠিকে বুজাই আছে, তেতিয়াহ'লে এপষ্ট্ৰফিটো ৰাখিব দিছিল। আৰু যদি ইফ ইট ডাজন্ট, তেতিয়াহ'লে ইফ নট দেন ইউজ কি ইটছ। এই পিছৰ যিটো ইটছ আছে এইটো ইউজ কৰিব দিছে। চ' ইয়াতে আমি কোনটো ইউজ কৰিম? ইয়াতে আমি এপষ্ট্ৰফি থাকাটো ইউজ কৰিব নোৱাৰে। এপষ্ট্ৰফি নাথাকা যিটো ইটছ আছে সেইটো মই চিম্পলকে এটা বস্তু কৈ দিছো। চিম্পলকে বুলি এইকাৰণে কৈছো, বস্তুটো বুজিবলৈ ইমান দিগদাৰ নহয়। চ' এইটো যিটো লিখা যায়, ইট ইজ মানে হৈছে কি ইট ইজ। আৰু এই যিটো ইটছ, ইয়াৰে অৰ্থটো হৈছে ইয়াৰ। ঠিক আছে, ইয়াৰ অমুকটো বস্তু, ইয়াৰ তমুকটো বস্তু আমি যে কওঁ, চ' এই ছেকেণ্ড ইটছটো হৈছে এইটো। এইখিনি কথা মনত ৰাখিলে হ'ল। তেতিয়া আমি এই ইটছ আৰু ইটছ এই দুটা বস্তুৰ ক্ষেত্ৰত ভুল নকৰো। আপোনালোকে এবাৰ চাই ল'ব পাৰে গোটেইখিনি বস্তু। ঠিক আছে, ইটছ আৰু ইটছ এই দুটা বস্তু লিখোতে আমি তেতিয়া ভুল নকৰো, যেতিয়া আমাৰ এইখিনি বস্তু ক্লিয়াৰ হৈ থাকিব। ৰাইট, ইয়াৰে পিছৰ শ্লাইডটোলৈ গৈছো। কি দিয়া আছে? হু আৰু হুম ক'ত ব্যৱহাৰ কৰো? দুইটা বেলেগ বেলেগ ধৰণৰ প্ৰনাউন। ৰাইট, ঠিক আছে, দুইটা কেনেকুৱা ধৰণৰ প্ৰনাউন? দুইটা কুৱেশ্যনেই বুজাই। এতিয়া ৰিপ্লেচ হু উইথ দ্য হি এণ্ড হুম উইথ হিম। ঠিক আছে, যিবোৰ বাক্যত কি থাকে, মই চিম্পল কৰি লিখি দিছো। হি থকা জেগাত কি লিখিব? কুৱেশ্যন সুধিবৰ কাৰণে হু লিখিব, আৰু য'ত হিম আছে তাত কি লিখিব? হুম। তাৰ মানে বাক্যটোত যদি এনেকে থাকে আই কল হিম, তেতিয়া কুৱেশ্যনটো এনেকুৱা হ'ব, হুম ডিড ইউ কল বা হুম ডিড আই কল। ৰাইট, আকৌ যদি হি কেম, তেতিয়া কি লিখিব লাগিব? হু কেম। ঠিক আছে, তেনেকুৱা হ'ব। তাৰমানে হিৰ জেগাত হু হৈ যাব, হিম বা হাৰ থাকিলে কি হৈ যাব? হুম হৈ যাব। ঠিক আছে, গতিকে মনত ৰাখিবলগীয়া সেইটোৱে কথা। গতিকে ইফ হি ফিটছ ইউজ হু, ইফ হিম ফিটছ দেন ইউজ হুম। আৰু হু আৰু হুম এই দুটা বস্তু কেতিয়া ব্যৱহাৰ হ'ব? নৰ্মেল চেন্টেন্সতো ব্যৱহাৰ নহয়। নৰ্মেল চেন্টেন্সতো ব্যৱহাৰ হ'ব, কুৱেশ্যনত ব্যৱহাৰ হয়। আৰু আমি যেতিয়া কুৱেশ্যন এটাৰ পৰা যেতিয়া ষ্টেটমেণ্টলৈ সলনি কৰো বস্তুটো, তেতিয়া তাৰে জেগাত ব্যৱহাৰ হয়। ৰাইট, চ' এতিয়া মই কাক কল কৰিম? এইটোৰ ক্ষেত্ৰত কি হ'ব? হু অৰ হুম শুড আই কল? ইয়াতে কোনটো হ'ব? ইয়াতে হুম শুড আই কল হ'ব। শুড আই কল হি হয় জানো? নহয়, কি হ'ব? শুড আই কল হিম। গতিকে যদিহে ইয়াতে হিম আছে, তেতিয়াহ'লে কি হ'ব লাগে? হুম শুড আই কল। বুজি পাইছেনে? বুজি পাইছে? এতিয়া এটা বাক্য যদি লিখা আছে যে হি ইজ দেৰ, এইটো বাক্যৰ পৰা মই কুৱেশ্যন কৰিলে কি হ'ব? এনেকে মই কৰিব পাৰো, হুজ দেৰ বা হু ইজ দেৰ। তাত কোন আছে বুলি কুৱেশ্যন কৰিলে মই হু ইজ দেৰ বুলি কুৱেশ্যন কৰিব পাৰিম। ৰাইট, কিয়? কাৰণ আনচাৰটো কি হৈছে? হি ইজ দেৰ। আকৌ যদিহে আদাৰৱাইজ কি হয়, শুড আই কল হিটো বহিব নোৱাৰে, কি হ'ব লাগিব? শুড আই কল হিম অৰ শুড আই কল হাৰ। ৰাইট, আমি হাৰ এক্সাম্পলটো ইয়াতে যদিও দিয়া নাই, সেইটোৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য। যদি শুড আই কল হাৰ লিখো আমি বা শুড আই কল হিম লিখো, তেতিয়া কি হ'ব? সেইটোকে কুৱেশ্যন সুধিলে হুম শুড আই কল। ৰাইট, হুম শুড আই কল, তেতিয়া মিনিংটো ওলাই যায়, হু আৰু হুমৰ মাজৰ ডিফাৰেন্সটো। ৰাইট, এইখিনি আই থিংক বুজি পাইছে। এবাৰ চাই লওক, ইয়াৰে পিছৰ শ্লাইডটোৰ ফালে যাম এতিয়া। পিছৰ শ্লাইডটোত কি দিয়া আছে? মি ভাৰ্চেছ আই। এতিয়া চাওক, দুইটাই মোকেই বুজায়। মি বুলি ক'লেও মই, আই বুলি ক'লেও মই। কোনটো জেগাত কোনটো ব্যৱহাৰ হয়? চাওক, হ্যাগটো হৈছে ৰিমুভ দি আদাৰ পাৰ্চন ফ্ৰম দ্য চেন্টেন্স এণ্ড সি ইফ আই অৰ মি মেক চেন্স। যদিহে আন এজন ব্যক্তিৰ কথা মেনশ্যন কৰা হৈ আছে, ৰাইট, চাপোজ ইয়াতে কি কৰা হৈছে? জন এণ্ড আই আৰ কি ট্ৰেভেলিং টুগেডাৰ। ৰাইট, বাক্য এটা এনেকে আমি লিখিলো। এতিয়া কি বাক্যটোত চেঞ্জ বুজাইছেনে?
remove the other person from the sentence and see if I or me makes sense. আন পাৰ্চন জনক তাৰ পৰা গুচাই দিলে আমি গম পাম যে আইটোৱে চেঞ্জ কৰি আছে বাক্যটো নে মিটোৱে, কোনটো দিলে শুদ্ধ হ'ব আমি তেতিয়া গম পাম যেতিয়া আনজন মানুহক আমি তাৰ পৰা আঁতৰাই দিম বা গুচাই দিম, ৰাইট? কেনেকে? ইয়াতে এটা বাক্য আছে she gave the book to John and I, right? ইয়াতে যদি she জনটো যদি গুচাই দিওঁ কি হৈ যাব? she gave the book to I হৈ যাব, right? আইটোতো ইয়াতে কি অবজেক্ট হৈ আছে, তেতিয়াহ'লে কি হ'ব লাগে? মি হ'ব লাগে, মি হ'ব লাগে, ৰাইট? আৰু যদি সাবজেক্ট হৈ যায় তেতিয়া আমি আই হিচাপে ব্যৱহাৰ কৰিব পাৰো, কিন্তু অবজেক্ট হৈ গ'লে আইটো কি হৈ যায়? মি হৈ যায়, তাৰ প্ৰণাউনটো চেঞ্জ হৈ যায়। গতিকে কি হ'ব? she gave the book to John and me হ'ব, কাৰণ মোক দিছিল, মই দিছিল নহয়, কি মোক দিছিল বুজাইছে। গতিকে ইয়াতে কি হ'ব? ইয়াতে মি হ'ব। আকৌ ওপৰৰ যিটো বাক্য জন এণ্ড আই আৰ ট্ৰেভেলিং টুগেডাৰ, তেতিয়া যদি জনটো যদি গুচি যায় ইয়াৰ পৰা, তেতিয়াহ'লে টুগেডাৰটোও গুচি যাব, কাৰণ এটা মানুহ একেলগে হ'ব নোৱাৰে, দুটা মানুহ হ'লেহে একেলগে হ'ব, ৰাইট? তেতিয়া আৰৰ সলনি কি হ'ব? এম হৈ যাব, বাকী একে থাকিব, আই এম ট্ৰেভেলিং হৈ যাব, ৰাইট? আই এম ট্ৰেভেলিং হৈ যাব। গতিকে যিকোনো ক্ষেত্ৰত যেতিয়া সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তেতিয়া আই হ'ব, আৰু যদি অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তেতিয়াহ'লে কি হ'ব? মি হ'ব। যদি মই কাজিয়া কৰিছো, মই মানুহক কথা শুনাইছো, তেতিয়াহ'লে আই হ'ব। আৰু যদি মোক কোনোবাই কথা শুনাইছে, মোক কোনোবাই গালি দিছে, that means এইটো কি হ'ব? মি হ'ব। গতিকে ইম্পৰ্টেণ্ট কথাটো হ'ল যে সাবজেক্ট হিচাপে ব্যৱহাৰ হৈ আছে নে অবজেক্ট হিচাপে ব্যৱহাৰ হৈ আছে, ৰাইট? আৰু আনজন মানুহক যেতিয়া আমি বাক্যটোৰ পৰা গুচাই দিম সেই ইকুৱেশ্যনটোৰ পৰা, we will be able to figure out whether it is subject or object or whether it is correct or not. ঠিক আছে? আমি কেতিয়া সেইটো figure out কৰিব পাৰিম? যেতিয়া আনজন মানুহ আমি গুচাই দিম। It is the second person being mentioned, right? Named John. So when we remove the second person, we will be able to figure out whether I fits the sentence or not. ঠিক আছে? Next sentence টোৰ ফালে যাওঁ। Next hack টো কি আমাৰ? Effect আৰু effect. বেছি ডিফাৰেন্স একো নাই, ৰাইট? এনেকুৱা এফেক্ট আৰু ইফেক্টৰ নিচিনা এডভাইচ আৰু এডভাইচ আছে, ৰাইট? আমি তাৰে বিষয়েও কথা পাতিম। এতিয়া আমি যে লিখো সাইড এফেক্ট, কোনটো লিখো? কোনটো লিখো? ফ্লাড এফেক্টেড, ৰাইট? কোনটো লিখো? ফ্লাড এফেক্টেড, বান বিধ্বস্ত এৰিয়া, ৰাইট? ফ্লাড এফেক্টেড, কোনটো লিখিছো? এফেক্টেড, ৰাইট? আকৌ কিবা মেডিচিনৰ কথা যেতিয়া আমি ডিসকাস কৰো, কি সাইড ইফেক্ট, ৰাইট? সাইড এফেক্ট নহয়, কিন্তু এতিয়া এফেক্ট আৰু ইফেক্টৰ মাজত ডিফাৰেন্সটো কি? সৰু ডিফাৰেন্সটো একদম সৰু। দুইটাৰে কি? দুইটাৰে পাৰ্টস অফ স্পিচ কেইটা বেলেগ বেলেগ। এতিয়া এফেক্টটো কি? এইটো এটা ভাৰ্ব, এইটো এটা ভাৰ্ব। এফেক্ট মানে হৈছে কিবা এটা বস্তু, কিবা এটা ৰিজাল্ট দিয়া, একচন। তাৰমানে কিবা এটা বস্তু অমুক কৰি আছিলো, সি কিন্তু এফেক্ট কৰিব, ৰাইট? তাৰমানে মই যদি পৰীক্ষাটোত ফেইল কৰো, মোৰ ঘৰৰ মানুহকেইটাৰ সুখ দুখৰ ওপৰত সেইটো বস্তুৱে এফেক্ট কৰিব। সেইটো হৈছে কি? এফেক্ট। সেইটো হৈছে ভাৰ্ব। আৰু এইটো হৈছে ইফেক্ট। তাৰমানে মোৰ ঘৰৰ মানুহৰ সুখ দুখটো কিহৰ ইফেক্ট, কিহৰ এণ্ড ৰিজাল্ট? সেইটো মোৰ পৰীক্ষাৰ ৰিজাল্টৰ ইফেক্ট, সৰি। সো ইফেক্ট মানে হ'ল এণ্ড ৰিজাল্ট, যিটো কি হয়? নাউন। এতিয়া বাক্যত কেনেকে আমি ইউজ কৰিম? The new law will affect the economy. নতুন নিয়মটোৱে বা নতুন আইন কানুনে কি কৰিব? অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব। এফেক্টটোৰ অৰ্থ হৈছে প্ৰভাৱ পেলোৱা বা কিবা এটা বস্তুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা। আকৌ ইফেক্ট মানে হৈছে ৰিজাল্ট, প্ৰভাৱ, ঠিক আছে? এতিয়া একেটা বস্তু মই সিম্পলিফাই কৰি দিব বিচাৰিছো। একচনটো কি হৈছে? ইয়াৰ অৰ্থটো হ'ল প্ৰভাৱ পেলোৱা। প্ৰভাৱ পেলোৱা কামটোৰ কথা কৈছে, because that's an action, that's a verb. Otherwise, whenever we are talking about this noun, then it's কি? প্ৰভাৱ। আমি যদি কওঁ কি যে এই বানপানীৰ যিটো প্ৰভাৱ আছিল মানুহৰ ওপৰত, সেইটো বৰ ডিপ আছিল, মানে বৰ কি লং লাষ্টিং আছিল বা কিবা এটা আছিল আৰু বেনিফিচিয়েল আছিল বা বেয়া আছিল, হাৰ্মফুল আছিল, ৰাইট? সো সেই বস্তুটো কি হ'ব? সেইটো হ'ব ইফেক্ট। আকৌ এইটো বস্তুৱে দেশৰ অৰ্থনৈতিক এফেক্ট কৰিব, সেইটো কি? সেইটো হৈছে এফেক্ট। সেইটো দ্যাট মিন্স প্ৰভাৱ পেলোৱা। আই গেছ এইখিনি বস্তু আপোনালোকে বুজি পালে, ডিফাৰেন্সিয়েশ্যন, ৰাইট? তাৰে পিছৰ ৱৰ্ডৰ পেয়াৰৰ ফালে যাম।
মেইনলি আমি কি কৰি আছো আজি যিখিনি বস্তু পঢ়ি আছো এইখিনি বস্তু গ্ৰামাৰৰ ফালৰ পৰাও আৰু ভকেবুলাৰীৰ ফালৰ পৰাও জানিবলগীয়া ফিউৱাৰ আৰু লেছ ৰাইট লেছ মানেও কম আৰু ফিউৱাৰটো ক'ৰ পৰা হৈছে ফিউৱাৰ শব্দটো হৈছে ফিউ শব্দটোৰ পৰা ইয়াৰ পৰা কি হৈছে ফিউৱাৰ ফিউ মানে হৈছে কম ফিউ মানে হৈছে কিছু সংখ্যক একেবাৰে নগণ্য ৰাইট চ' ফিউৱাৰ মানে হৈছে তাতোকৈ কম ৰাইট চ' বহুতে এনেকেও লিখিব পাৰে ফিউটো কি দুইটা এডজেক্টিভ ফিউ মানে এডজেক্টিভ কোনোবাই এনেকে লিখিব পাৰে ভেৰি ফিউ তাৰ মানে অত্যন্ত কম অতি বেছিয়ে কম তাৰ মানে নগণ্য ফিউ মানে হৈছে কি সামান্য ৰাইট ফিউৱাৰ মানে হৈছে সামান্যতকৈও আৰু কিছু কম আৰু ফিউৱেষ্ট বুলি যদি কয় তেতিয়াহ'লে কি হ'ব দ্য ফিউৱেষ্ট অবভিয়াছলি তেতিয়াহ'লে কি হ'ব আটাইতকৈ কম লেছ আৰু কি আছে লেছৰ পৰা কি হয় লেছৰ পৰা লেছাৰ আৰু লিষ্ট ঠিক আছে লেছৰ পৰা কি হয় লেছাৰ হয় আৰু কি হয় লিষ্টটো হৈছে ইয়াৰে সুপাৰলেটিভ ডিগ্ৰী ঠিক আছে আলটিমেটলি চাবলৈ গ'লে এইটো এডজেক্টিভ আৰু এইটো এডজেক্টিভ ফিউৱাৰ লেছ দুইটাই কি হয় এডজেক্টিভ হয় ক'ত কোনটো ব্যৱহাৰ হয় ইউজ ফিউৱাৰ ফৰ থিংছ ইউ কেন কাউণ্ট লেছ ফৰ থিংছ ইউ কেন নট ঠিক আছে লেছটো ক'ত ব্যৱহাৰ হয় লেছটো তাতেই ব্যৱহাৰ হ'ব য'ত বেছি বুজাব লাগিলে মাছ ব্যৱহাৰ হয় ৰাইট আমি যে মোৰ আৰু মাছ ব্যৱহাৰ কৰো ঠিক তেনেকুৱা ধৰণৰ কথা যেনেকে ফিউটো কি ফিউৰ অপজিট কি হ'ব মোৰ হৈ যাব হা হয় নে মেনি হ'ব ঠিক তেনেকে লেছটোৰ অপজিট কি হৈ যায় আপোনাৰ মাছ হৈ যায় ঠিক আছে আমি যেনেকে নাউনৰ মাছ আৰু মেনি ব্যৱহাৰ কৰো ৰাইট ক'ত ব্যৱহাৰ হয় মেনিটো সেইবোৰত ব্যৱহাৰ হয় য'ত আমি বস্তু গণিব পৰা বস্তুৰ কথা কওঁ কাউণ্টেবল বস্তুৰ কথা কওঁ ৰাইট চ' মেনিৰ ক্ষেত্ৰত কি হ'ব তাৰে লগত ইয়াক গণিত হলে হ'ল ফিউৱাৰ ৰাইট আৰু মাছৰ ক্ষেত্ৰত ইয়াৰ লগত কাক গণিত হ'ব পাৰে লেছ চ' আলটিমেটলি দুইটাই কি বুজায় দুইটাই কমেই বুজায় কিন্তু দেৰ আৰ ফিউৱাৰ এপেলছ ইন দ্য বাস্কেট তাৰমানে বাস্কেটত আপেলৰ সংখ্যা কম আছে কিন্তু মানে বেলেগ এটা বস্তু যেনিবা বেছি আছিল ডেফিনেটলি এইটো কম্পেৰেটিভ ডিগ্ৰী ফিউৱাৰটো চ' বেলেগ এঠাইত কিবা এটা বস্তু বেছিকে আছিল কিন্তু এই বাস্কেটটোত কিন্তু আপেল কমকে আছে তাতকৈ চ' আমি দেৰ আৰ fewer apples in the basket বুলি ক'লো because it's countable and when we are talking about uncountable things there is less sugar in the jar or there is less water in the jar ক'ব পাৰিম right so sugar টো কি চেনিটো আমি কাউন্ট কৰিব নোৱাৰো গ্লাছটোত যদি পানী অলপ আছে পানীখিনি আমি কাউন্ট কৰিব নোৱাৰো চাহ অলপ আছে চাহখিনি আমি কাউন্ট কৰিব নোৱাৰো that's why it will result in কি using different kind of adjectives ঠিক আছে as determinants ডিটাৰমিনাৰে হয় কিন্তু আলটিমেটলি ডিটাৰমিনাৰ হিচাপে আমি ইউজ কৰিব পাৰো ফিউটো পাৰো লেছটো পাৰো নহয় জানো চ' ফিউৰ পৰা ফিউৱাৰ আৰু লেছৰ পৰা লেছাৰ হ'ব পাৰে আৰু লিষ্ট হ'ব পাৰে ঠিক আছে এইখিনি গম পালো ইয়াৰে পিছৰ শ্লাইডত কি কোৱা হৈছে চাওঁ আমি লে আৰু লাই এইকেইটা ইম্পৰ্টেণ্ট কিন্তু লে আৰু লাই লে মানে কি লে মানে পেলাই দিয়া পৰি থকা লাই মানে হৈছে নিজে পৰি থকা ঠিক আছে সেইটো কাৰণে কি লেট কি লাগে এটা অবজেক্ট লাগে আৰু লাইট অবজেক্ট নালাগে এতিয়া লাইটো আকৌ এটা নাউনো হয় যদি ইয়াক নাউন বুলি কওঁ তেতিয়া কি হ'ব মিছা কথা আকৌ তাকে আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলে কি হয় মিছা কোৱাটোকো কি বুলিয়ে কোৱা যাব মিছা কোৱাটোকো লাই বুলিয়ে কয় ডোন্ট লাই তেনেকে যে কওঁ that was a lie সেইটো এটা মিছা কথা আছিল ডোন্ট লাই টু মি মোক মিছা কথা নকবা চ' ই কি হ'ব পাৰে নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব পাৰে that's different thing ঠিক আছে চ' ইয়াতে যিটো লাই আছে এইটো মানে কি এইটো মানে পৰি থকা এইটো মানে পৰি থকা চ' লাই ভাৰ্বটোৰ ডাবল মিনিং আছে এটা মিনিং হৈছে মিছা মতা আনটো মিনিং হৈছে পৰি থকা আৰু লে মানে হৈছে পেলাই দিয়া ঠিক আছে আই লে দ্য বুক অন দ্য টেবল অবজেক্ট এটা লাগিছে ৰাইট চ' ইয়াতে বুকটো কি অবজেক্ট চৰি ইয়াতে লাইনটো ওপৰত পৰি গ'ল ইয়াতে কি হৈছে অন দ্য টেবল আৰু কি পেলাইছে দ্য বুক আই লে ভাৰ্বটো তাতে হেজ দ্য বুকটো কি আহিলে আপোনাৰ অবজেক্ট এটা আহি গ'ল চ' পেলাই দিয়া লে মানে কি পেলাই দিয়া আৰু এইটো মই ইয়াতে ক্লিয়াৰ কৰি দিব বিচাৰিছো লে মানে হৈছে পেলাই দিয়া আৰু লাই মানে হৈছে কি পৰি থকা
অলৰেডি লিখি দিছিলো বাৰু ঠিক আছে বুজিলে আই নিড টু লাই ডাউন মই কি কৰিব লাগিব মই পঢ়ি থাকিব লাগিব মই শুব লাগিব এতিয়া বা মই বাগৰি পৰিব লাগিব মই অলপ বিচনাত বাগৰ দিব বিচাৰিছো আই নিড টু লাই ডাউন ৰাইট চ' ইয়াতে কি হৈ গ'ল আল্টিমেটলি কথাটো লাই ডাউন ইয়াতে আৰু অবজেক্ট নালাগে মই বিচনাখনত গৈ পৰিম বা য'তে নপৰো মই শুম তাৰমানে ঠিক আছে শুম বুলি কোৱাৰ লগালগ মই সেই ৱালখনত শুম মই সেই লাইটটো শুম বা মই সেই কুকুৰটো মেকুৰীটো শুম বুলি ক'ব মই নোৱাৰো কিয় তাত অবজেক্টৰ দৰকাৰ নাই মিনিংটো এনেকুৱা ভাৰ্বটো ৰাইট কিন্তু মই যদি পেলাই দিম বুলি কওঁ এনেকে তেতিয়াহ'লে কুৱেশ্যন এটা আহিব যে কি পেলাই দিম ৰাইট মই কিতাপখন তাতে পেলাই দিলো মই কলমটো সিফালে পেলাই দিলো মোৰ শ্বাৰ্টটো খুলি পেলাই আলনাখনৰ ফালে মই পেলাই দিলো আল্টিমেটলি কি কৰি আছো এটা অবজেক্টক মই পেলাই দিছো সেইকাৰণে ডিফাৰেন্সটো হ'ল এইটো চ' লে মানে পেলাই দিয়া লাই মানে হৈছে পৰি থকা লাইটো মানুহে নিজে কৰিব পাৰে লেটোৰ কাৰণে কোনোবা অবজেক্ট লাগে ৰাইট ঠিক আছে ইমানখিনিয়ে ডিফাৰেন্সটো তাৰে পিছৰ শ্লাইডটো যদি আমি চাওঁ দেন আৰু ডান এইটোতো গম পাব দেন আৰু ডান ৰাইট দেন মানে কি টাইমৰ ক্ষেত্ৰত আৰু দেন মানে হৈছে কম্পেৰিজন ৰাইট মই ইউজ কৰি পেলাই দেখুৱাম বস্তুটো কেনেকে দেন মানে হৈছে তেতিয়া দেন মানে হৈছে কি তেতিয়া আৰু অসমীয়াত যদি আমি দেনটো লিখো তেতিয়া কি বুজাব অমুকত কৈ তাৰ মানে আমি যে লিখো দ্য পেন ইজ মাইটিয়াৰ দেন দ্য স্বৰ্ড কম্পেৰিজন দেনটো ক'ত ব্যৱহাৰ হয় কম্পেৰিজনত ব্যৱহাৰ হয় এইটো আৰু দেন তাৰ মানে কি টাইম তেতিয়া এই সময়টো যেনে নাওৰ সলনি ব্যৱহাৰ হ'ব পাৰে নাওৰ সলনি ব্যৱহাৰ হ'ব পাৰে আৰু কিবা এটা বস্তু আফটাৰৱাৰ্ডছ কি হ'ব সেইটোৰ কাৰণে ই ব্যৱহাৰ হ'ব পাৰে যেনে উই ৱেন্ট টু দ্য পাৰ্ক দেন উই এট লাঞ্চ সময়টোৰ কথা কৈছে যে আমি কি পাৰ্কখনলৈ গলো আৰু তাৰে পিছত দেনটোৱে কি কৰিছে তাৰে পৰৱৰ্তী পৰ্যায়টো বুজাইছে এই যিটো দেন আছে ই কি কৰিছে তাৰে পৰৱৰ্তী পৰ্যায়টো বুজাইছে কিহৰ প্ৰথম আমি পাৰ্কখনলৈ গলো আৰু তাৰে পিছত আমি তাতে গৈ লাঞ্চ কৰিলো বা আমাৰ মধ্যাহ্ন যিটো ভোজন আছিলে সেইটো আমি কৰিলো গতিকে এটা টাইম পিৰিয়ড এটাৰ কথা বুজাইছে আকৌ शी ইজ টলাৰ দেন হাৰ ব্ৰাদাৰ ইয়াতে দুটা অবজেক্টৰ মাজত দুটা সাবজেক্টৰ মাজত কি হৈছে কম্পেৰিজন হৈ আছে ইজ টলাৰ বহিলে সেইকাৰণে ইয়াতে কি আহিলে দেন মানে তকৈ মানে তাইৰ ভায়েকতকৈ এই যিটো তকৈ বহে সেইটো বুজাই কিহে এই দেনটোৱে বুজাই মই সেইকাৰণে তকৈ লিখি দিছো ইয়াতে কিবা এটা আছে খালী ঠাইখন যে আছে সেইখিনি কি বুজাইছে আগত কিবা এটা বহি আছে ইয়াতে কি বহিছে হাৰ ব্ৰাদাৰ তাইৰ ভায়েকতকৈ লৈ গৈছে সেইকাৰণে বুজি পাইছেনে আৰু যেতিয়া এইটো দেন বহিব এইটো দেনে কি তেতিয়া বা তাৰে পাছত বুজাই ৰাইট ই কি বুজাব পাৰে তেতিয়াতো বুজায় আৰু তাৰ পাছতো বুজাব পাৰে ৰাইট ইয়াতে কি হৈছে উই ৱেন্ট টু দ্য পাৰ্ক দেন উই এট লাঞ্চ ইয়াতে আমি পাৰ্কখনলৈতো গলো তাৰে পিছত আমি কি কৰিলো লাঞ্চ কৰিলো সেইটো বুজাইছে গতিকে কোনটোৱে টাইম বুজাই কোনটোৱে কম্পেৰিজন বুজাই সেই বস্তুটো জনাটো বা মন কৰাটো অতি জৰুৰী বা গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনছৰ ফালে যাম কুৱেশ্যনছ নহয় আজি ডিছকাশ্যনটো বেলেগ এতিয়া প্ৰিন্সিপাল আৰু প্ৰিন্সিপল চাওক প্ৰিন্সিপাল মানে হৈছে কি প্ৰিন্সিপাল মানে হৈছে মূল ৰাইট প্ৰিন্সিপালটো পাৰ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় দিছ ইজ কি ব্যক্তি এগৰাকী অসমীয়া মই লিখি দিছো বাৰু কি অধ্যক্ষ আৰু এই প্ৰিন্সিপল ইয়াৰে মিনিংটো কি জানেনে ৰীতি নীতি তেনেকুৱা আৰু মই বৰ প্ৰিন্সিপল বা ৰীতি নীতিত চলা মানুহ এনেকে যে কয় নিয়মানুৱৰ্তিত আমি এইটোও লিখিব পাৰো ৰীতি নীতি বা একচুৱেলি নিয়মানুৱৰ্তিতা মানে পাংচুৱেলিটি হয় বাৰু নিয়মানুৱৰ্তিতা ঠিক আছে so a principal is your person a principal is a rule ঠিক আছে প্ৰিন্সিপল হৈছে ৰুল এইজন হৈছে প্ৰথমজন হৈছে কি পাৰ্চন এজন ব্যক্তি অধ্যক্ষ যেনে দ্য প্ৰিন্সিপাল অফ দ্য স্কুল ইজ ভেৰি ষ্ট্ৰিক্ট সেই স্কুলখনৰ যিজন অধ্যক্ষ তেওঁ খুব কাঢ়া খুব ষ্ট্ৰিক্ট ৰাইট আৰু আনফালে কি কৈছে দ্য মেইন প্ৰিন্সিপল অফ অনেষ্টি ইজ টেলিং দ্য ট্ৰুথ যে সাধুতাৰ মূল নিয়মটো হৈছে সাধুতাৰ সততা অনেষ্টি হৈছে কি সততাৰ আচল নিয়মটো হৈছে কি সঁচা কথা কোৱা
ইজ টেলিং দ্য ট্ৰুথ বুজি পালে গতিকে প্ৰিন্সিপল মানে হৈছে নিয়ম যিটো নিয়ম মাফিক আমি চলো নিয়মানুবৰ্তী ৰাইট আৰু যিটো প্ৰিন্সিপাল সেইজন হৈছে এটা অনুষ্ঠান বা প্ৰতিষ্ঠানৰ মুৰব্বী বা মুখিয়া ঠিক আছে যিজন ব্যক্তিৰ ওপৰত কি থাকে দায়িত্বভাৰ থাকে আৰু যিজন ব্যক্তি কি তেওঁৰ পাৱাৰো আছে সেইখিনি বস্তু কন্ট্ৰল কৰা বা কিবা এটা কৰাৰ ৰাইট সেইটোৱে তাৰে পিছত আমাক কি কোৱা হৈছে আমি চাই লওঁ নম্বৰ 9 কি দিয়া হৈছে ডেজাৰ্ট ভাৰ্চেছ ডেজাৰ্ট এটা কথা মনত ৰাখিলে হ'ল এটা মৰুভূমি আৰু এটা কি মিঠা মিঠা বস্তু আমি কিহৰ পিছত খাওঁ আমাৰ ষ্টাৰ্টাৰ থাকে মেইন কোৰ্স থাকে তাৰপিছত ডেজাৰ্ট থাকে ৰাইট সো যিটোত ডাবল এছ আছে কিয় আছে বিকজ এছ ফৰ সুইট এণ্ড সুইট তাৰ মানে আমি মিঠা বেছিকে খাব বিচাৰো ডেজাৰ্ট হেজ টু এছেছ কিয় ডেজাৰ্ট হেজ টু এছেছ বিকজ ইউ অলৱেজ ৱান্ট মোৰ সুইটছ সদায় আমাক মিঠাই বেছিকে লাগে যদি এছ ফৰ সুইটছ ইফ উই কনচিডাৰ এছ ইজ ফৰ সুইটছ দেন we need more and more sweets in everyday life like right whenever we are eating sweets then we tend to be wanting more আমি যেতিয়া মিঠা বস্তু এটা খাইছো আমাৰ এটা কি টেন্ডেন্সি আহে যে আৰু লাগিছিলে ডেইৰী মিল্ক এটা খালো বেলেগে 5 ষ্টাৰ এটা খাই আছে তাৰ পৰা অকণমান ভাঙি দিলে মই এনেকে হাতখন পাতি ল'ম কিয় বিকজ মিঠা বস্তুটোৱে এনেকুৱা এডিকশ্যন ওৱান কাইণ্ড অফ এডিকশ্যনে হয় আৰু সদায় আমি সুইট বা মিঠা বস্তুটো বেছিকে বিচাৰো ৰাইট এতিয়া মোৰ কথাটো বেলেগ মই মিঠা বস্তু ইমান খাই ভাল নাপাওঁ মই ঠিক আছে মই মিঠাই একদম কম খাওঁ কিন্তু আমাৰ কি হয় ইউজুৱেলি এটা হিউমেন টেন্ডেন্সি আছে যে মিঠা বস্তু বেছিকে খাবলৈ বিচাৰে গতিকে কি হয় তাত দুটা এছ আছে সেইকাৰণে মনত ৰাখিলে হ'ল এইটো কি এইটো সুইট ডিছ ঠিক আছে এইটো কি হয় এইটো সুইট ডিছ হয় যিটো বস্তু মিঠা সেইটোত ডাবল এছ আছে আৰু যিটো চিংগল আছে সেইটো হ'ল কি মৰুভূমি ৰাইট এইটো কি ড্ৰাই লেণ্ড বুলি কৈছে মই একচুৱেল মিনিংটো লিখি দিছো এইটো হৈছে মৰুভূমি ৰাইট ৰাজস্থানৰ থৰ মৰুভূমিৰ কথা শুনিছে আপোনালোকে সাহাৰা মৰুভূমিৰ কথা শুনিছে এইবিলাক হৈছে কি গোটেই গোটা মৰুভূমি বা ড্ৰাই লেণ্ড শুকান জেগা ৰাইট আকৌ এইটো হৈছে আপোনাৰ যিটো খানাৰ পিছত আহে ষ্টাৰ্টাৰ মেইন কোৰ্স আহে তাৰপিছত আহে ডেজাৰ্ট এইটো হৈছে মিঠাই ৰাইট সেইটো ঠিক আছে এয়া হৈছে ডিফাৰেন্স তাৰে পিছত এটা বস্তু চাওক ষ্টেচনাৰী আৰু ষ্টেচনাৰী ঠিক আছে ষ্টেচনাৰী মানে কি ষ্টেচনাৰীটো হৈছে কি হেকটো হৈছে এইটোৱে যে পেপাৰত কি আছে ই ফৰ এনভেলপ ৰাইট ই ফৰ এনভেলপ আৰু ইয়াতে হৈছে ষ্টেচনাৰী এইটো নট মুভিং তাৰ মানে কি I bought new stationery for school তাৰমানে এইটো ষ্টেচনাৰী মানে হৈছে আপোনাৰ পেপাৰ পেন পেন্সিল এইবিলাক বস্তু ৰাইট আমাৰ যে কয় ষ্টেচনাৰী দোকান সেইবিলাক বস্তু যিবোৰ বস্তু কি এই সৰু সুৰা বস্তু প্ৰয়োজনীয় বস্তু পেপাৰ ৰিলেটেড বস্তু ৰাইট স্কুলৰ কাৰণে লগা আৰু ষ্টেচনাৰী মানে হৈছে অলৰ অচৰ আমাৰ যে থাকে ষ্টেচন তাৰমানে কি ষ্টেচন মানে কি আস্থান ইয়াতে ৰখে গৈ ৰাইট সো ইয়াতে যিটো হ'ব সেইটো ইয়াৰে লগত কি লগ হৈছে ষ্টেচনাৰী এ আৰ ৱাই লগ হৈ আছে তাৰ মানে অলৰ অচৰ হৈ থকা ষ্টেচন শব্দটো কিয় ইউজ কৰা যায় বিকজ তাতে গাড়ীবিলাক আহি ৰয় নহয় জানো ষ্টেচনত যে গাড়ী ৰয় ট্ৰেইন ষ্টেচন আছে আপোনাৰ পুলিচ ষ্টেচন আছে ৰাইট বাছ ষ্টেচন আছে ষ্টেচনটো কি ষ্টেচন মানে কি ষ্টেচন মানে হৈছে ৰখি যোৱা ৰাইট ষ্টেচু আছে আপোনাৰ একে নিচিনা ৰাইট ষ্টেটাছ আছে হয় নে নহয় ষ্টেচু আছে সো ষ্টেচন মানে হৈছে কি ৰখি যোৱা আৰু ষ্টেচনাৰী মানে কি যিটো বস্তু ৰখি যায় যিটো বস্তুৱে মুভমেন্ট নকৰে নট মুভিং ৰাইট সেইটো হৈছে কি ষ্টেচনাৰী আৰু ষ্টেচনাৰী যিটো ই লগ হৈ আছে এইটো হৈছে পেপাৰ বা তেনেকুৱা আন বস্তু পেপাৰ হওক চিজাৰ হওক সৰু সৰু বস্তু কম্পাছৰ বস্তু যিবোৰ আপোনাক কি লাগে পেপাৰ লাগে পেনছ লাগে স্কুলৰ কাৰণে সেইবোৰক কি বুলি কয় ষ্টেচনাৰী বুলি কয় মনত থাকিব সৰু সৰু ডিফাৰেন্স আছে এতিয়া আপোনালোকৰ বহুতে হয়তো জানা নাছিল যে ষ্টেচনাৰী দুটা স্পেলিং আছে নেকি এটাহে জানিছিল যে ষ্টেচনাৰী দোকানৰ কথাটো জানিছিল কিন্তু ষ্টেচনাৰী বুলি ক'লে কিহৰ কথা বুজা যায় ষ্টেচনাৰী বুলি ক'লে সেই ৰখি যোৱাটোৰ কথাও বুজা যায় ঠিক আছে গতিকে সেইটো এটা গুৰুত্ব দিবলগীয়া কথা ইয়াৰে পিছৰ স্লাইডটোৰ ফালে যাম এতিয়া আমি ইয়াতে কি কোৱা হৈছে এভৰিডে ভাৰ্চেছ এভৰিডে এইটোৰ কি পাৰ্থক্য আছে দেখাতটো সম্পূৰ্ণ একে এভৰিডে মানে সদায় আৰু এভৰি ডে মানে হৈছে প্ৰত্যেক দিনাই
ৰাইট যদি এভৰি আৰু ডে এইটো বেলেগ বেলেগকে ইউজ কৰা হৈছে এভৰি ডে I see him every day তাৰমানে কি মই তাক প্ৰত্যেক দিনাই দেখি আছো গতিকে মোৰ মনত আছে গণি গণি প্ৰত্যেক দিনাই আৰু যদি কিবা এটা হেবিচুৱেল একচনছৰ কথা কৈছো তেতিয়াহ'লে এভৰিডে ওপৰতো কি এভৰিডে মছলাও আছে গাখীৰো আছে বহুত কিবা কিবি আছে চ' হেকটো এইটোৱে মনত ৰাখিব পৰা টেকনিকটো হ'ল এইটোৱে যে ইফ ইউ কেন ৰিপ্লেচ ইট উইথ ইচ ডে ইউজ এভৰি ডে যদি ইচ ডেৰ লগত কি কৰিব পাৰো তাৰ মানে each day is equal to কি every day আকৌ যত each day আমি লিখিব পাৰো সেইটো জায়গাত যদি মই every day এটা স্পেলিঙৰ every day টো লিখো শুদ্ধ হবনে নহয় এতিয়া এই যিটো every day এটোৱে কি বুজায় habitual বা regular বুজায় common right যে these are my everyday shoes that means মোৰ regular shoes মই সদায় এযোৰে পিন্ধো common এইটো right সেইটোৱে কথা আকৌ কি আছে I wear jeans every day মই প্ৰত্যেক দিনাই জিন্স পিন্ধো এইটো প্ৰত্যেক দিনাৰ কথাই কৈছে ৰাইট এইটো কি একেটাই অৰ্থ বুজাইছে চাব গলে একেটাই অৰ্থ বুজাইছে কিন্তু কিন্তু এই এভৰিডেটো কি হিচাপে বহিছে এইটো এটা টাইম পিৰিয়ড হিচাপে বহিছে ৰাইট এইটো এটা টাইম পিৰিয়ড হিচাপে বহিছে আৰু এই যিটো এভৰিডে আছে এইটো এটা এডজেক্টিভ হিচাপে বহিছে এটা এডজেক্টিভ মানে সদায় পিন্ধা এটা কোৱালিটি কি বুজাইছে যে এভৰিডে মানে নট ফৰ এভৰিডে ইউজ হা তেতিয়া প্ৰত্যেক দিনাৰ কথা কলে আমি কোনটো বহুৱাম প্ৰত্যেক দিনাৰ কথা কলে আমি এই দুটা ভাগত যিটো স্প্লিট হৈ আছে এইটো আমি বহুৱাম ৰাইট আৰু যিটো সদিনীয়া বস্তু ৰেগুলাৰ বস্তু যিটো আমি সদায় ইউজ কৰি আছো when we are talking about that then use this word which is singular one single word without being split ঠিক আছে যিটো বস্তু স্প্লিট নকৰাকে আমি ডাইৰেক্টলি ইউজ কৰিব পাৰো যদি সদায় ব্যৱহাৰ কৰা বা তেনেকুৱাৰ কথা কোৱা হৈছে তেতিয়া ব্যৱহাৰ হেৰি কৰিলে হ'ল আৰু ই এটা কি সৰি ই এটা এডজেক্টিভ কেনেকে ই এডজেক্টিভৰ নিচিনা কাম কৰিছে হয় নে নহয় এডজেক্টিভে কি কৰে এডজেক্টিভে নাউন এটাৰ কোৱালিটি বুজায় বা নাউনটো কোৱালিফাই কৰে নাউন এটাৰ এটা কাৰণ বুজায় এতিয়া শুজ বুলি কওঁতে শুজটো কি হয় শুজটো নাউন নহয় জানো এটা নাউন কেনেকুৱা নাউন কংক্ৰিট নাউন ৰাইট আৰু এটা কি কাউন্টেবল নাউন মানে জোতাযোৰ ৰাইট so these are my everyday shoes এতিয়া মই যিযোৰ জোতা পিন্ধি আছো এনেকে এইযোৰ কি মোৰ সদায় পিন্ধা জোতা everyday shoes so everyday বুলি কওঁতে ইয়াৰে এটা মিনিং আছে এইটো হ'ল সদায় ইউজ হোৱা প্ৰত্যেক দিনা বুলি কোৱা নাই ৰাইট এতিয়া এই যিটো everyday ই কি কামৰ এটা ফ্ৰিকুৱেন্সি বুজাইছে মানে প্ৰত্যেক দিনাই ঠিক আছে ইমানখিনিয়ে ডিফাৰেন্স বৰ বেছি ডিফাৰেন্স নাই বাক্যত ইউজ কৰি চালে আপোনালোকে গম পাব মনত ৰাখিবলগীয়া কথাটো হ'ল যদি ইচ ডেৰ সলনি লিখিব পাৰিছে ইচ ডেৰ জাগাত যদি লিখিব লাগে তেতিয়াহ'লে উই নিড টু ইউজ দ্যাট ওৱান যিটো দুটা ভাগত স্প্লিট কৰা আছে এভৰি আৰু ডে ৰাইট আৰু যদি আদাৰৱাইজ মানে উই আৰ টকিং এবাউট সামথিং হুইচ ইজ ভেৰি ৰেগুলাৰ অৰ কমন দেন উই নিড টু ইউজ দ্য সেকেন্ড ওৱান হুইচ ইজ নট স্প্লিট হুইচ ইজ টুগেডাৰ ঠিক আছে দুইটা লগ হৈ এটা শব্দ হৈ আছে সেইটো ইউজ কৰিব লাগে ইমানখিনিয়ে তাৰপিছত কি আহিলে এলিউড আৰু ইলুড আহিলে এইকেইটা চাওঁ কি হয় এলিউড মানে কি ইনডাইৰেক্টলি ৰেফাৰ টু সামথিং আৰু ইলুড মানে হৈছে escape from something এলিউড মানে কি এলিউড মানে হৈছে ইনডাইৰেক্টলি কিবা এটা বস্তুৰ ফালে আঙুলি টোওৱা বা ইনডাইৰেক্টলি কিবা এটা বস্তুৰ ফালে কোৱা আৰু ইলুড মানে হৈছে পলায়ন কৰা escape from something ৰাইট এইটো মনত ৰাখিলে হ'ল দুইটা ভাৰ্বে হয় এলিউড আৰু ইলুড দুইটা ভাৰ্বে হয় ঠিক আছে the teacher alluded to the upcoming test hinted at it তাৰমানে কি কৰিছে এটা হিন্ট দিছে এলিউডেড মানে ইনডাইৰেক্টলি ৰেফাৰ কৰিছে যে আহি আছে টেষ্ট এটা তোমালোকৰ আহি আছে তোমালোকৰ পৰীক্ষা এটা আহি আছে সেইটো কথা কি বুলি কৈছে ইনডাইৰেক্টলি কৈছে টিচাৰজনে ৰাইট সেইটো হৈছে কি এলিউড আকৌ the thief managed to elude the police elude মানে হৈছে escape from the সেইকাৰণে elude from ব্যৱহাৰ নহয় ৰাইট elude মানে হৈছে কি escape from সেইকাৰণে কি নহয় elude from যদি লিখে that is wrong ঠিক আছে either it should be elude or it should be escape from elude from হ'ব নোৱাৰে কাৰণ elude মানে already escape from
সেইকাৰণে কি হ'ব নোৱাৰিলে দ্য থিফ মেনেজ টু ইলুড দ্য পুলিচ তাৰমানে পুলিচৰ পৰা পলাই যাব পাৰিলে মানে এস্কেপ ফ্ৰম দ্য পুলিচ দ্য থিফ মেনেজ টু এস্কেপ ফ্ৰম দ্য পুলিচ ৰাইট সেইটোৱে বুজাইছে আৰু এলিউড মানে হৈছে কিবা এটা বস্তুৰ কথা হিণ্ট দিয়া কিবা এটা বস্তুৰ কথা কৈছে ইনডাইৰেক্টলি কৈছে তাৰমানে এইটো বস্তু আহি আছে কিন্তু বুলি ৰাইট চ' সেইটোৱে কি বুজাই এলিউড হলে সেইটো বুজাই এয়াই হৈছে ডিফাৰেঞ্চ এইখিনিয়ে ডিফাৰেঞ্চ তাৰে পিছত কি আহিছে চাওঁ আমি লজ আৰু লুজ ৰাইট আৰু এটা শব্দ আছে সেইটো হৈছে কি LOSS লছ এতিয়া এইকেইটা কি এইটো হৈছে ভাৰ্ব এইটো হৈছে কি এডজেক্টিভ আৰু এই যিটো আছে এইটো হৈছে নাউন ঠিক আছে বুজি পালে ডিফাৰেন্সিয়েচন খিনি লুজ মানে হৈছে ওৱান অ ইজ when you misplace something or fail যেতিয়া এটা অ তেতিয়াই ৰাখিব যেতিয়া কিবা এটা বস্তু ভুল কৰিলে হেৰুৱালে বা ফেইল কৰিলে ঠিক আছে you lose the game ৰাইট আৰু লুজ কেতিয়া ব্যৱহাৰ হয় লুজ দুটা অ থকা মানে ঢিলা নট টাইট বুজি পাইছেনে এটা লুজ মানে কি এইটো লুজ মানে হৈছে পৰাজিত হোৱা কিবা এটা বস্তু ভুল কৰা ৰাইট misplace something or fail পৰীক্ষা বেয়া কৰিলে আৰু এইটো লুজ হৈছে কি ঢিলা আৰু এইটো লছ হৈছে এইটো মানে হৈছে পৰাজয় বা কিবা এটা বস্তু নাইকিয়া হৈ যোৱা I don't want to lose my keys মই চাবি কেইটা হেৰুৱাব বিচৰা নাই বা মিছপ্লেচ হোৱা মানে ক'ত থলো পাহৰি গলো মই হেৰুৱালো তাৰমানে বুজি পাইছেনে সেইটোৰ জেগাত কি হয় লজ আৰু লুজ মাই শুজ ফিল লুজ তাৰমানে মোৰ জোতাযোৰ কি হৈছে মোৰ তাত ঢিলা হৈছে মোৰ পাইজামাটো কি হৈছে মোৰ তাত লুজ হৈছে আমি যে কওঁ বৰ লুজ হৈছে লুজ মোচন এটা মই আপোনালোকক হোমৱৰ্ক দিছো কমেন্টত লিখিব আমি যে লুজ মোচন বুলি কওঁ সেইটো কোনটো হয় এইটো লজেৰে লিখে নে এইটো লজেৰে লিখে কোনটো হয় লুজ মোচন বুলি ক'লে লুজ মোচন মানে কি পেট বেয়া ঢিলা হোৱা তাৰমানে হয়নে তাৰমানে কি বাৰে বাৰে যে টয়লেটত গৈ থাকিবলগীয়া হয় সময় নাই ঢিলাকে পনীয়াকে ঠেটকে এইবিলাক কি লুজ মোচন বুলি কওঁ ইয়াতে কোনটো ব্যৱহাৰ হয় আপোনালোকে কমেন্টত জনাব ঠিক আছে তাৰে পিছৰটোৰ ফালে আহিছো কি আছে এলিচিট আৰু ইলিচিট আছে তেনেকুৱা আৰু আছে কিছুমান ৰাইট এনেকুৱা আছে আমি আগতে ডিসকাস কৰিছো ভোকেবুলাৰী ক্লাছত সৰি ভোকেবুলাৰী ক্লাছত আমি আগতে ডিসকাস কৰিছো এলিজিবল ইলেজিবল এনেকুৱা ডিসকাস কৰিছো এমিনেন্ট ইমিনেন্ট এইবিলাক ডিসকাস কৰিছো ৰাইট এইকেইটা যেকেইটা সাইডত মই লিখি লিখি দিছো এইকেইটা আপোনালোকে ওয়ার্ড কেইটা চাব আৰু ক'ব কোনটো কি হয় ৰাইট এইকেইটা বেলেগ এইকেইটাও কি এইকেইটাও এডজেক্টিভ আৰু এইকেইটাও এডজেক্টিভ হয় কোৱালিটিয়ে বুজাইছে এমিনেন্টটো এটা কি তেনেকুৱাই আৰু ইমিনেন্টটো তেনেকুৱাই আৰু ইফালে কি দিছো এলিজিবল আৰু ইলেজিবল ৰাইট হল তাৰপিছত কি আছে এলিচিট আৰু ইলিচিট আছে এইকেইটা মাজৰ ডিফাৰেন্সটো কি হ্যাকটো এইটোৱে যে এলিচিট মানে কি ড্ৰ আউট উলিয়াই অনা কিবা এটা বস্তু ইনফৰমেশন আৰু ইলিচিট হৈছে ইলিগেল সৰি ইলিচিট কি ইলিচিট মানে হৈছে ইললিগেল কিবা এটা বস্তু ভুল ৱেদি হৈ আছে ৰাইট ইয়াতে ILL থকা মানে ইল মানে কিবা এটা বস্তু বেয়া বা বেমাৰ কিবা এটা বুজি লব গতিকে কি আছে ইলিগেল ইললজিক্যাল যত মানে বস্তুটো ৰাইট যেনেকে হ'ব লাগিছিল তেনেকে যেনিবা হোৱা নাই তেনেকুৱা নোহোৱা ইম্প্ৰপাৰ বস্তু এটা কি হয় ইল এটা বহি থাকে ইল ট্ৰিটেড হা ইলিগেল তাৰপিছত কি ইললজিক্যাল এইবিলাকত কি আছে ILL আছে সো সেইটো বস্তু ভাবি ললে হ'ল যে ইলিচিট মানে কি ইলিগেল আৰু এলিচিট মানে হৈছে ড্ৰ আউট ইনফৰমেশন কিবা এটা ইনফৰমেশন মই ক'বাৰ পৰা উলিয়ালো ৰাইট the lawyer tried to elicit a response from the witness মানে witness জনৰ পৰা যিজন সাক্ষী আছে তেওঁৰ পৰা কিবা এটা এক্সট্ৰাক্ট ইনফৰমেশন এটা উলিয়াব চেষ্টা কৰিছিল যে আপুনি দেখোতেতো অমুক আছিল কিন্তু আপুনিতো কৈছিল বাছখন বাগৰি থকা বুলি তাৰে অৰ্থটো কি আছিল যেনিবা সুধিছে that's those kind of tricky questions are just in order to extract some information from someone or something right তেনেকুৱা
তাৰপিছত কি হৈছে হি ৱাজ এৰেষ্টেড ফৰ ইলিচিট এক্টিভিটিজ ইলিচিট মানে হৈছে ইলিগেল নকৰিবলগীয়া বেয়া কিছুমান এক্টিভিটি কৰি আছিলে যেনে ড্ৰাগছ বেচি আছিলে বা ড্ৰাগছ পাৰচেজ কৰি আছিলে বা কি কৰিছিলে স্মাগলিং কৰিছিলে কাৰোবাৰ পৰা বস্তু এটা পাৰ কৰি দিছিলে তাৰে হৈ পেলাই তেওঁ কি পইচা লৈছিলে স্মাগলিং চ' এইবিলাক কি ইলিগেল এক্টিভিটিজ তাৰ কাৰণে কি হৈ গ'ল এৰেষ্ট হৈ গ'ল ৰাইট চ' এলিচিট আৰু ইলিচিটৰ মাজৰ ডিফাৰেন্সটো বুজি পালে আৰু এটা মই কৈ দিব বিচাৰিছো এমিনেন্ট আৰু ইমিনেন্টটো মই কৈয়ে দিওঁ এমিনেন্ট মানে হৈছে প্ৰখ্যাত প্ৰমিনেন্ট বুলিও কয় তাৰে এটা চিনোনিম কি হয় প্ৰমিনেন্টও হয় এমিনেন্ট মানে হৈছে প্ৰখ্যাত যিজন মানুহ জনাজাত মানুহে জানে ৱেল নন ৱেল এষ্টাব্লিছড আৰু ইমিনেন্ট মানে হৈছে হোৱাট কেনট বি এভইডেড যিটো একদম আহি ওচৰ পাইছে ভেৰি নেয়াৰ মানে ৰাইট আসন্ন বুলি যে কওঁ আমি অসমীয়াত সেই আসন্নটো ঠিক আছে এলিজিবল আৰু ইলেজিবলটো আপোনালোকে মোক কমেন্ট বক্সত জনাব দুইটা ৱৰ্ড জনাব দেই অকল এটা জনালে নহয় দুইটা জনাব ঠিক আছে কাৰণ মই আগতে পঢ়ুৱাইছিলো বেলেগ এটা কোৰ্চৰ ক্লাছত মই আগতে এইটো পঢ়ুৱাইছিলো আই হোপ আপোনালোকৰ মনত আছে তাৰপিছত যাওঁ কি আছে বেৰ আৰু বিয়েৰ এতিয়া বিয়েৰটো কেইবাটাও মিনিং আছে আৰু এটা আছে এনেকুৱা বিয়েৰ এইটো কি এইটো সেইটো কিংফিচাৰ কিবা কিবি এইবিলাক যে ৰাইট এইটো এইটো হৈছে বিয়েৰ আৰু এইটো হৈছে কি এইটো বিয়েৰ মানে ভালুকো বুজায় এইটো বিয়েৰ মানে কি কৰা বুজায় সহ্য কৰাও বুজায় আৰু এইটো বেৰ মানে হৈছে খালী একো পিন্ধি থকা নাই খালী বেৰ বডি তাৰমানে খালী গা বেৰ ফুট তাৰমানে খালী ভৰি বিয়েৰ মানে হৈছে এনিমেল অৰ টলাৰেট ৰাইট এনিমেলটো কি এনিমেলটো হৈছে নাউন আৰু টলাৰেট কৰাটো হৈছে ভাৰ্ব সহ্য কৰা ৰাইট বিয়েৰ কৰা মানে সহ্য কৰা বা ধাৰ্য কৰাও হয় কিবা এটা বস্তু ধৰিছো মই হা আইল বিয়েৰ দি এক্সপেন্সিছ তাৰমানে মই এই খৰচখিনি মই কি কৰিম ধাৰণ কৰিম সহ্য কৰিম বা টলাৰেট কৰিম ৰাইট তেনেকুৱা ক্ষেত্ৰত ইউজ হয় আৰু বিয়েৰ মানে হৈছে এনিমেল আই মেট আ বিয়েৰ দেয়াৰ আই চ আ বিয়েৰ ঠিক আছে এইটো কি হয় এইটো এনিমেল তাৰ পিছত বেৰ মানে হৈছে নেকেড বা এমটি খালী নতুবা নগ্ন ঠিক আছে যেনে আই চ আ বিয়েৰ ইন দ্য ফৰেষ্ট এনিমেল কিহৰ কথা কৈছে ইয়াতে বিয়েৰটো কি হৈছে ইয়াতে বিয়েৰটো হৈছে নাউন মই ভালুক এটা দেখিছিলো আই কান্ট বিয়েৰ দিছ পেইন ইয়াতে কি হৈ আছে ইয়াতে ভাৰ্ব হৈ আছে যে মই এই বিষটো সহ্য কৰিব নোৱাৰো বা টলাৰেট কৰিব নোৱাৰো আকৌ কি কৈছে হিজ ফিট ৱেৰ বেৰ বেৰ মানে হৈছে খালী কোনো জোতা নাই চেন্দেল নাই খালী বা নগ্ন ভৰি দুখন নাঙঠ ভৰি দুখন তাৰমানে ভৰি দুখনত একো পিন্ধা নাই খালী খালী হৈ আছে শিলত যেনিবা খোজ কাঢ়িবলৈ দিছিল আৰু এই যিটো বিয়েৰ এইটো হৈছে ওৱান এলকহলিক ড্ৰিংক যিটো কি 6% মানৰ পৰা 12% 15% মানলৈকে কি থাকে এলকহল থাকে তেনেকুৱা এটা ড্ৰিংক এইটো হৈছে বিয়েৰ ৰাইট গতিকে ডোন্ট গেট কনফিউজড কি থাকে আমাৰ তেনেকুৱা আৰু বেলেগ থাকে আমাৰ কি থাকে ডিয়েৰতো থাকে তেনেকুৱা ডিয়েৰ আছে ৰাইট ডেৰ আছে এইকেইটাৰ মিনিং আপোনালোকে মোক ক'ব কমেন্ট বক্সত এইকেইটাৰ মিনিং ক'ব আৰু লাগিলে মই ইয়াৰ পিছৰ ক্লাছত আকৌ এইকেইটা ডিছকাছ কৰিম আৰু এনেকুৱা কিছুমান গ্ৰামাৰ আৰু ভোকেব হ্যাক লৈ আহিম মই ইয়াৰ পিছৰ ক্লাছত চ' এইকেইটা আমি বুজি পালো বেৰ আৰু বিয়েৰ ঠিক আছে ইয়াৰে পিছত কিহৰ কথা কোৱা হৈছে চাও কেপিটেল আৰু কেপিটল কেপিটলটো এটা ডাঙৰ বস্তু কি কেপিটেল মানে হৈছে চিটি হ'ব পাৰে ডাঙৰ এখন চহৰ হ'ব পাৰে এতিয়া আমাৰ কেপিটেল কি অসমৰ কেপিটেল কি দিছপুৰ ৰাইট ইণ্ডিয়াৰ কেপিটেল কি নিউ দিল্লী বা দিল্লী মানি ৰাইট অৰ কি আপাৰ কেছ লেটাৰ কেপিটেল মানে হৈছে ওপৰলৈ লিখা কিবা চিঠি বা তেনেকুৱা ৰাইটিং হ'ব পাৰে কেপিটেল মানে হৈছে মূলধন মানিৰ ক্ষেত্ৰত যদি বুজাই এইটো তাৰমানে কি বুজাইছে মূলধন আপুনি বিজনেছত চাপোজ 1 লাখ টকা ইনভেষ্ট কৰিছিল ঘূৰি কিমান আহিলে আপোনালে 1,25,000 টকা আহিলে এতিয়া 25,000টো আপোনাৰ প্ৰফিট আৰু 1 লাখটো কি আপোনাৰ কেপিটেল যিখিনি আপুনি প্ৰথমবাৰ ইনভেষ্ট কৰিছিলে সেইখিনি আপুনি ঘূৰাই থলে ৰাইট কেপিটল হৈছে গভৰ্ণমেণ্ট বিল্ডিং এটা চৰকাৰী ঘৰ চৰকাৰী বিল্ডিং ৰাইট The government met at the Capitol. Capitol মানে কি চৰকাৰৰ যিটো গৃহ চৰকাৰ লগ হোৱা এতিয়া আমাৰ পাৰ্লিয়ামেন্টৰ কিবা ঘৰটো হ'ব পাৰে এইবিলাক একোটা কি কেপিটল আৰু পেৰিছ ইজ দ্য কেপিটেল অফ ফ্ৰান্স ফ্ৰান্সৰ কেপিটেল কি পেৰিছ এইটো হৈছে মুখ্য এখন চিটি বা কি চহৰ কেপিটেল বুলি ক'লে এখন ডাঙৰ চহৰ বা ডাঙৰ কি নগৰক বুজা যায় ৰাইট সেইটো হৈছে মুখ্য আৰু কেপিটেলটো বিজনেছ ইন টাৰ্মছ অফ বিজনেছ সেইটো কি হয় সেইটো আপোনাৰ মূলধন ৰাইট মূলধন ডোন্ট গেট কনফিউজ কাৰণ যেতিয়া আমি সিম্পল ইন্টাৰেষ্টৰ কিবা বা এইবিলাক অংক কৰো তেতিয়া আকৌ প্ৰিন্সিপাল বুলি কয় মূলটো ইয়াতে কেপিটেল মূল মানে ইয়াতে কেপিটেল ৰাইট সেইটো ডিফাৰেন্সটো মনত ৰাখিব তাৰপিছত কি আছে পাষ্ট আৰু পাষ্ট
এইটো ক'ৰ পৰা হৈছে? পাছৰ পৰাই হৈছে। এতিয়া পাছ মানে কি? পাছ মানে পাৰ হৈ যোৱাও হয়, গুজৰ জানা ভি হোতা হে। আৰু পাছ মানে হৈছে উত্তীৰ্ণ হোৱা। কাৰোবালে ঠেলি দিয়াও হ'ব পাৰে, পাছিং অন দিছ, আই পাছ অন দিছ টু অমুক। কাৰোবালে ঠেলি দিয়াও হ'ব পাৰে। আৰু এইটো পাছ মানে কি? এইটো পাছ মানে হৈছে অতীত। ক'ত কোনটো ব্যৱহাৰ হয়? পাছ মানে হৈছে টাইম অৰ ডিৰেকশ্যন। টাইম অৰ ডিৰেকশ্যন, ৰাইট? পাষ্ট মানে হৈছে এক্সন অফ পাছিং, এক্সন অফ পাছিং, ৰাইট? এতিয়া হি ৱাক পাছ দ্য ষ্ট'ৰ। তাৰমানে কি? সি ষ্ট'ৰখনৰ ফালে, দোকানখনৰ ফালে গৈ আছিল, ৱাক পাছ দ্য ষ্ট'ৰ, ৰাইট? 15 past হেৰি আমি যে কওঁ 15 past 3, তাৰমানে কি? 3টা বজাৰ ফালে আৰু 15 মিনিট আছে, 3টা বাজিবলে আৰু 15 মিনিট আছে। So 3 past 15 আৰু 3:15 একে নহয়, সেইটো কথা মনত ৰাখিব। So she passed the exam, ইয়াতে কি কৰিলে? পাছ কৰা, উত্তীৰ্ণ হোৱা বুজালে। এতিয়া পাছৰ কি আছে? যিটো PASS আছে সেইটো হৈছে verb, সেইটো হৈছে verb, আৰু এইটো past মানে সেই ডিৰেকশ্যনত যোৱা বা অতীত, বুজি পালে? এইটো past মানে হৈছে সেই ডিৰেকশ্যনৰ ফালে গৈ আছে, সেইটো ডিৰেকশ্যনৰ ফালে, আৰু নাইবা অতীত। In the past I have done অমুক অমুক অমুক, I have met a few people in the past, right? In my past I have performed in so many stages that I have got some experiences from that. So this is কি? This can be about your past, অতীত কাল হ'ব পাৰে, আৰু এইটো কি হ'ব পাৰে? এটা ডিৰেকশ্যন হ'ব পাৰে, right? He walked past the store, তাৰমানে সি ষ্ট'ৰখনৰ ফালে বা ষ্ট'ৰখন পাৰ কৰি সিফালে গৈ আছিল। আকৌ she passed the exam, এইটোৱে উত্তীৰ্ণ হোৱা বুজাইছে, right? So এটা ডিৰেকশ্যন আৰু এটা একশ্যন, সেইটো মনত ৰাখিলে হ'ল। ঠিক আছে, ইয়াৰে পিছত কি কোৱা হৈছে চাওঁ আমি, ইমপ্লাই ভাৰ্চেছ ইনফাৰ। ইমপ্লাই আৰু ইনফাৰ ক'ত ব্যৱহাৰ হয়? হেকটো চাই লওক যে ইমপ্লাই মানে স্পীকাৰ ছাজেষ্ট, স্পীকাৰে এটা বস্তু ছাজেষ্ট কৰিছে, আৰু ইনফাৰ মানে লিচনাৰ আণ্ডাৰষ্টেণ্ডছ, ৰাইট? So this implies অমুক বুলি যদি মই কওঁ, তাৰ মানে মই এটা বস্তু ছাজেষ্ট কৰিছো, মই আপোনালোকক কিবা বুজাই দিবলৈ চেষ্টা কৰিছো, আকৌ মই নোকোৱাকে যিখিনি কথা আপোনালোকে বুজিছে, সেইটো that means that's কি? ইনফাৰ। যেনে he implied that he was unhappy, এইটো কথা সি হিন্ট দিছিলে, সি বুজাই দিছিলে, সি বুজাই দিছিলে যে সি সুখী নহয়, সি আনহেপি। আকৌ তাৰে তলৰ চেন্টেন্সটো যদি চাই, কি I inferred that he was unhappy, এইটো কথা মই বুজি লৈছিলো। So implied মানে ইংগিত দিয়া, বুজাই দিয়া, আৰু ইনফাৰ মানে হৈছে বুজি লোৱা, ঠিক আছে? ইনফাৰ মানে হৈছে বুজি লোৱা। I inferred that he was unhappy, মানে I was able to guess or I was able to understand that he was unhappy, ঠিক আছে? Understand from hint, যেতিয়া এটা hint, when you have been given a certain hint and you are able to understand, you are able to comprehend what that hint is about, then what is it called? When you are hinted, that the hint is called কি? Imply. তাৰমানে imply মানে হৈছে আপোনাক দিয়া হিন্টটো, আপোনাক যিটো বুজাই দিছে কোনোবাই, আৰু infer হৈছে what you have learned from that hint, what you have understood from that hint, সেইটো হৈছে কি? Infer, ঠিক আছে? তাৰে পিছৰটোলৈ আমি যাব বিচাৰিছো, নম্বৰ 19 কি দিয়া আছে? কমপ্লিমেণ্ট আৰু কমপ্লিমেণ্ট, এইটো ডাঙৰ এটা বস্তু চাও। কমপ্লিমেণ্ট আৰু কমপ্লিমেণ্ট, এটাত I আছে, এটাত E আছে, দেখিছে? এটাত I আছে, এটাত E আছে। আপোনাৰ যেতিয়া এযোৰ জোতা আপুনি সাপোজ পছন্দ হ'ল, আপোনাৰ টি চাৰ্ট যিটো আপুনি পিন্ধি আছিলে, টি চাৰ্ট আৰু পেণ্টৰ কালাৰ দুটা এক্সেক্টলি অপজিট, আপুনি বগা টি চাৰ্ট এটা পিন্ধি আছে, ব্লু জিন্স, আৰু বগা জোতা এযোৰ আপুনি পাই গ'ল য'ত নীলা ব্লু ষ্ট্ৰাইপ আছে। এতিয়া জোতাযোৰে কি কৰিব? আপোনাৰ ড্ৰেছটো কমপ্লিমেণ্ট কৰিব, কোনটো? এইটো কৰিব, ই। সেইটো goes well with, তাৰমানে কিবা এটা বস্তুৰ লগত ভালকে মিলি যোৱা, সেইটো কমপ্লিমেণ্ট কি? ই। আৰু যেতিয়া কমপ্লিমেণ্ট হৈ যায়, কমপ্লিমেণ্টটো হৈছে নাইচ ৰিমাৰ্ক। যদি আপোনাৰ কামটোত ভাল পায়, এতিয়া সাপোজ মোৰ টিচিংটোৰ কথা আপোনালোকে যদি মোক ইয়াতে কমেন্ট বক্সত লিখি দিয়ে, স্যাৰ ভাল পঢ়াইছে বা ভাল বুজাইছে, that is a compliment, right? And when it is compliment, then কি? goes well with, সেইকাৰণে আমাৰ যে কয় এইটো বস্তু কমপ্লিমেণ্টাৰী ইয়াতে দি দিছো, কাৰণ এইটো বস্তুৰ লগত ভাল মিলি আছে, ৰাইট? কেকটোৰ লগত যেনিবা মই ওপৰত কি লিখি দিছো, ওপৰত লিখা বস্তুটো হোৱাইট আখৰেদি লিখিছো, সেইটো কি? কমপ্লিমেণ্ট, কমপ্লিমেণ্টাৰী। কিহৰ কাৰণে? সেইটো তাৰে লগত ভালকে গৈছে, ভালকে মিলি আছে, ৰাইট? গতিকে ভালকে মিলা বা ভাল ধৰণে মেচ কৰাটো বুজাবৰ কাৰণে ওপৰৰ আৰু তলৰটো কমপ্লিমেণ্ট আই থাকাটো হৈছে কি? যে কোনোবাই এটা ভাল কাম কৰিছে, মই তাক ৰিমাৰ্ক দিছো যে এইটো ভাল কৰিছো, যেনে the wine complements the meal, যেনে এই ধৰণৰ ৱাইন বা এই সুৰাটোৱে, এই মদটোৱে কি কৰিছে? সেই যিটো খাদ্য, এই খাদ্যটো কমপ্লিমেণ্ট কৰিছে, তাৰে লগত ভালকে মেচ কৰিছে, ৰাইট? মেচেছ ৱেল। আৰু she gave me a compliment on my shirt, এতিয়া মোৰ শ্বাৰ্টটো যদি ভাল লাগিছে,
তাই এটা কমপ্লিমেন্ট দিছে কি nice shirt you were wearing বা I like the shirt you are wearing. This is a nice shirt, or you smell nice, you look nice, you've got nice hairstyle. These are compliments, right? এইখিনিয়ে হৈছে ডিফাৰেন্স যিখিনি মনত ৰাখিব আৰু তাৰে পিছত আজিৰ শেষৰটো হ্যাকৰ ফালে গৈছো এডভাইস আৰু এডভাইস মনত আছে ইয়াৰে আগতে আমি এফেক্ট আৰু ইফেক্ট ডিসকাস কৰিছিলো মই যে আপোনালোকক কৈছিলো লাষ্টত এনেকুৱা এটা আহিব এডভাইস আৰু এডভাইস কি ডিফাৰেন্স বেলেগ একো ডিফাৰেন্স নাই মিনিং একে নিচিনা হয় খালি মনত ৰাখিব এটা নাউন আৰু এটা হৈছে ভাৰ্ব ভাৰ্ব কেতিয়া হয় যেতিয়া এছ থাকিব এছ থাকিলে ভাৰ্ব সি থাকিলে নাউন নাউন মানে হৈছে গাইডেন্স পৰামৰ্শ ৰাইট পৰামৰ্শ আৰু এইটো মানে হৈছে কি পৰামৰ্শ দিয়া So পৰামৰ্শ আৰু পৰামৰ্শ দিয়াৰ মাজত অলপ ডিফাৰেন্স আছে ৰাইট So he gave me good advice সি মোক কি দিছিল যে ভাল পৰামৰ্শ দিছিল নাউন আকৌ I advise you to be careful এতিয়া মই তোমাক কি পৰামৰ্শ দিছো মই তোমাক উপদেশ দিছো যে তুমি সাৱধানে থাকিবা সাৱধান হবা that is a verb right এয়াই হৈছে ডিফাৰেন্সিয়েশন পৰামৰ্শ আৰু পৰামৰ্শ দিয়াৰ মাজত ঠিক আছে কোনটো কি হয় আমি ডিফাৰেন্স খিনি বুজি পালে আমি ভালকে কি কৰিব পাৰিম কামখিনি বা আমি ভালকে বস্তুখিনি বুজি পাম সো আই হোপ এই যিখিনি হ্যাক আছিলে এইখিনি আপোনালোকৰ কামত আহিল এতিয়া এটা সৰু ঘোষণা আছে টেলিগ্ৰাম সম্পৰ্কীয় যে আমাৰ দুটাকে টেলিগ্ৰাম চেনেল আছে এটা মোৰ নিজৰ আৰু এটা হৈছে ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল আপোনালোকে নিশ্চয় এইখিনি কথা গমেই পায় যিসকলে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আমি থ্ৰু টেলিগ্ৰাম আপোনালোকক আমাৰ কোৰ্सेছ বিলাকৰ কথা ক্লাছেছৰ কথা ক্লাছৰ লিংক বিলাক সমগ্ৰ বস্তু আপোনালোকে আমাৰ টেলিগ্ৰামত পাইয়ে থাকে এতিয়া এই ভিডিঅটো যেতিয়া আপলোড হৈ যাব যদিহে আপোনালোকে এতিয়া দেখি আছে দেখিটো আছে আৰু যদি নাই দেখা তেতিয়াহলে ইতিমধ্যে টেলিগ্ৰামত লিংক শ্বেয়াৰ হৈ গৈছে আপলোড হোৱাৰ পিছে পিছে ঠিক আছে তাৰে কাৰণে কি কৰিব লাগিব এইটো হৈছে আমাৰ ই কুহিপাত অফিচিয়েল চেনেলটোৰ টেলিগ্ৰাম QR কোড ই কুহিপাত অফিচিয়েল ৰাইট কিউআৰটো স্কেন কৰি জইন কৰিব পাৰে আৰু এইটো হৈছে মোৰ পাৰ্সোনেল এইটোৱে কি কৰিম যেতিয়া মোৰ ইউটিউবত ফ্ৰী ক্লাছ বিলাক আপলোড হ'ব তেতিয়া আপোনালোকে তাৰে লিংক বিলাক পাব লগতে এই যেটো ক্লাছ এতিয়া আপলোড হ'ল তাৰে আপোনালোকে তাতে পিডিএফ টো লাভ কৰিব পাৰিব যত মই এই ক্লাছত এই হুপা 12 অংকৰ কিবা যে আঁকি পেলাই থৈ দিছিলো এই গুটে আঁকি থৈ দিয়া বস্তুখিনি আপোনালোকে ক'ত পাব ক'ত শুদ্ধ ভুল এইবিলাক লিখি ইনষ্ট্ৰাকচন লিখি থৈ দিয়া পিডিএফ টো ক'ত পাব আপোনালোকে মোৰ চেনেলটোত পাব সেইটো কাৰণে এইটো চেনেল জইন কৰিব আৰু এইটো চেনেল কিয় বিকজ আমাৰ যিমান বিলাক কোৰ্सेছ লঞ্চ হৈ আছে আমি যিমান বিলাক ক্লাसेছ আপোনালোকক দি আছো পেইড হওক ফ্ৰী হওক সব বস্তু সব ডিটেইল আপোনালোকে ইয়াতে গম পাব অলৰেডি 26-27 হাজাৰ মান আমাৰ মেম্বাৰ্স আছে ইয়াতে সো দুইটা চেনেল জইন কৰিব বুলি আশা ৰাখিছো কবলগীয়া ইমানখিনিয়ে সো আজিলে আমাৰ সেশনটো ইমানখিনিতে অন্ত পৰিব মই আশা ৰাখিছো যিখিনি বস্তু পঢ়ুৱালো বা ডিসকাস কৰিলো আপোনালোক আটাইৰে কাৰণে হেল্পফুল হ'ল বা হেল্পফুল হ'বলৈ গৈ আছে সো আশা ৰাখিছো ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ ভালদৰে লগ পাম আৰু এটা আহিব গ্ৰামাৰ আৰু ভোকেব হ্যাকৰ আৰু এটা পাৰ্ট আহিব আৰু আপোনালোকে যদি ডিমান্ড কৰে আৰু তাৰে পিছতো আনিম মই গতিকে টেনচন ল'ব নালাগে ভালকে পঢ়া শুনা কৰি থাকক আৰু এক্সামত আহিব পৰা যি বস্তু আছে গোটেইবিলাক বস্তু আমি ডিসকাস কৰি শেষ কৰিম মুঠতে 30 তাৰিখৰ আগত গতিকে কবলগীয়া এইখিনিয়ে আশা কৰো আপোনালোকে পঢ়া শুনা ভালকে কৰিব আৰু যিখিনি বস্তু আজি পঢ়ুৱালো এইখিনি আপোনালোকৰ কামত আহিব ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ